খৰংকাৰী বানৰ বিভীষিকাত মাৰ নৌ যাওঁতে দেখা গৈছে বোকাহাট কুৰুৱাবাহীৰ এক বৃহত্তৰ অঞ্চলৰ ৰাইজে বিনিয়োগ ৰজনী কটাব লগা হৈছে। আমি পোনপটীয়াকৈ দেখুৱাব চেষ্টা কৰিম যি ধনশিৰি নদী আচলতে এই মথাউৰি যি কুৰুৱাবাহী ভাটি শিঙাদৰিয়াৰ এই মথাউৰি বৰ্তমান দেখা গৈছে কেইবাঠাইতো আচলতে খহনীয়াৰ সৃষ্টি হৈছে, য'ত যোৱা ৰাতি দেখা গৈছিলে আচলতে ৰাইজে ইয়াত শ্ৰমদান কৰি গাঁঠি ধন ভাঙি তেওঁলোকে গছৰ ডাল তেওঁলোকে যি আচলতে জীয়াই তাৰে বান্ধি এই সোঁতৰ গতি সলনি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। বৰ্তমান পোৱালৈকে দেখা গৈছে ইয়াত কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ লোক ইয়াত উপস্থিত নাই আৰু এক শংকাত আচলতে গোটেই ৰাতি তেওঁলোকে ইয়াত স্থানীয় ৰাইজসকল ইয়াত থাকিব লগা হৈছে। আমি স্থানীয় লোক আছে তেওঁৰ পৰা কিছু কথা জানিম। দাদা, আচলতে দেখা গৈছে যি খহনীয়া ধনশিৰি নদী কুৰুৱাবাহীত কি ক'ব? নহয়, এইটোৰ মানে এটা ভয়াৱহ পৰিস্থিতি হৈছে। গতিকে প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ একো তেওঁলোকৰ হেমাহি। গতিকে অৱস্থাটো একদম সংকটজনক হৈছে। গতিকে বিভাগীয় কৰ্তৃপক্ষ আহি মানে অতি সোনকালে এই মেথাউৰিটোৰ ব্যৱস্থা কৰিব লাগে, নহ'লে সমগ্ৰ কুৰুৱাবাহী অঞ্চলেই এই মানে মেথাউৰি ভাগিবলৈ গ'লে মানে বৃহৎ বেয়া এটা অৱস্থালৈ পৰিণত হ'ব। গতিকে বিভাগীয় কৰ্তৃপক্ষ অতি সোনকালে আহি এই মেথাউৰিটোৰ ব্যৱস্থা কৰিব লাগে। বৰ্তমান বিভাগীয় কৰ্তৃপক্ষ ইয়াত উপস্থিত হৈছে? নাই, এতিয়ালৈকে সদায় অহা নাই। যোৱা ৰাতিটো গোটেই ৰাইজ মানে আতংকিত হৈ আছে আৰু উপায় নাপায় নিজাববীয়াকেই মানে কিছু গছৰ ডাল কাটি আনি ইয়াত ৰাতি মানে পেলোৱা হৈছে। কিন্তু যদিও পেলাইছে এইটোৱে মানে একো কাম কৰা নাই এতিয়ালৈকে। গতিকে পানীটো ইতিমধ্যে বাঢ়ি আছে আৰু পানীৰ কাৰেণ্টটো ক্ৰমান্বয়ে বেছি হৈছে। গতিকে এই মেথাউৰিটো যে থাকিব এইটো আমাৰ আশা নাই। সেয়েহে বিভাগীয় কৰ্তৃপক্ষ আহি অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'ব লাগে। হয়, আচলতে ৰাইজ শংকিত হৈ আছে, যিহেতু যোৱা নিশা তেওঁলোকে ইয়াত স্থানীয় লোকসকল উপস্থিত হৈ তেওঁলোকে ইয়াত আচলতে খহনীয়া প্ৰতিৰোধ কৰিবলৈ তেওঁলোকে আও পুৰণি আচলতে এক পদ্ধতি তেওঁলোকে অৱলম্বন, য'ত গছৰ ডাল কাটি তেওঁলোকে খহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিছে। আৰু আমি লোক আছে তেওঁৰ পৰা কিছু কথা জানিম। দাদা, দেখা গৈছে যোৱা নিশা ইয়াত আপোনালোকে ৰাইজে ইয়াত শ্ৰমদান কৰিছে। হয়। কি আহ্বান জনাব চৰকাৰক? চৰকাৰক আমি বাৰম্বাৰ কৈ আহিছোঁ যে এই ব্যৱস্থাটো অতি সোনকালে ৰাইজে কৰিবনে, যি চৰকাৰৰ কৃতপক্ষ ইয়াত বিভাগীয় আছে, বৃহৎ এটা জলসিঞ্চন বিভাগ আছে বোকাখাটত। তেওঁলোক সোনকালে আহক, আহি পেলাই ইয়াৰ যি ব্যৱস্থা তেওঁলোকৰ যি পৰিকল্পনা সেইখিনি ইয়াত গ্ৰহণ কৰক আৰু খুব সোনকালে আহি ইয়াৰ ব্যৱস্থা নকৰিলে ভাবিছোঁ আজিকালিৰ ভিতৰতে ইয়াৰ এই মেথাউৰিটো লৈ যোৱাৰ এটা সম্ভাৱনা আমাৰ ৰাইজত শংকিত হৈছে আৰু গোটেই ৰাইজ শংকিত হৈ আছে। এই অঞ্চল যদি কিবা কাৰণত ডুবি যায়, আজি কাজিৰঙালৈকে এই বোকাখাট অঞ্চলটো টাউনৰ পৰা ধৰি গোটেই কুৰুৱাবাহী অঞ্চল ইয়াত বানত ডুবি হাহাকাৰ অৱস্থা। শিৱসাগৰবাসীতকৈ ইয়াত যেন এটা বেছি প্ৰলয় হ'ব তাৰ এটা আমাৰ ধাৰণা হৈছে। জিঅ' বেগসমূহ দেখা গৈছে আচলতে খালী বহি যোৱা দেখা গৈছে। জিঅ' বেগবিলাক যিহেতু পানী বাঢ়ি অহাৰ লগে লগে তলত ভয়ংকৰ এটা সোঁত হৈছে, পকনীয়া হৈছে, পকনীয়ে যিমানখিনি পাৰি জিঅ' বেগখিনি ক্ৰমানে অঁতুৱাই লৈ যোৱাৰ এটা আমি সম্ভাৱনা ভাবিছোঁ। ইয়াত অতি দ হৈ গৈছে মানে ক্ৰমানে পটলটো, আৰু খুব সোনকালে এই বস্তুটো মানে প্ৰটেকশ্যন নিদিলে ভাবিছোঁ আজিকালিৰ ভিতৰতে এই বস্তুটো লৈ যাব বুলি আমি এটা ধাৰণা কৰিছোঁ। ৰাইজ একেবাৰে গোটেই ৰাতিৰ উজাগৰে ইয়াতে মানে সাৰে আছে, বহুত ৰাতিলৈকে ৰাতি 2টা বজালৈকে ইয়াত ৰাতি উপস্থিত হৈ আছে। ৰাইজ শংকিত হৈ আছে, ৰাইজ উপস্থিত হৈ আছে, ৰাইজ টোপনি যোৱা নাই। কি কৰিম, কলৈ যাম, কি কৰিম, গৰু ছাগলী বা শস্য পৰা ধৰি সকলোখিনি গোটেই বিনষ্ট হৈ যাব মানে এইখিনি। ইয়াত কোনো বস্তু ইয়াত বাচি থাকিব বুলি আমাৰ ভাৱনা। বিভাগীয় কৰ্তৃপক্ষই ইয়াত বৰ্তমানে কিবা ব্যৱস্থা লৈ চলি আছে? বৰ্তমানলৈকে মানে এতিয়ালৈকে কোনো আমি বিভাগীয় মানুহ উপস্থিত হোৱা দেখা নাই। তথাপিও আমি আপোনালোকৰ চেনেলটি জনাইছোঁ, খুব সোনকালে আহক, আহি কৰি ইয়াৰ এটা সুব্যৱস্থা কৰক। ৰাইজ শংকিত হৈ আছে। যদি এই ঘটনাটো নোহোৱাৰ আগতেই যদি ইয়াত প্ৰটেকশ্যন দিয়ে, নিশ্চয় ভাবিছোঁ ইয়াৰ এটা সুব্যৱস্থা হ'ব বুলি আমি আপোনালোকৰ চেনেল ৰাইজক বা চৰকাৰ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। হয়, আমি ইয়াত দেখুৱাইছোঁ আচলতে ৰাইজ যি শংকিত হৈছে, তেওঁলোকে বিচাৰে যে এই মথাউৰি আচলতে সোনকালে মেৰামতি হওক আৰু ৰাইজে ভয়মুক্ত হওক। আমিও আশা কৰিম বিভাগীয় কৰ্তৃপক্ষই যে সোনকালে ব্যৱস্থা গ্ৰহণ কৰে।